ইৰাণৰ ৰাজনীতিৰ আটাইতকৈ শক্তিশালী আৰু কট্টৰপন্থী নেতা আয়াতুল্লাহ আলী খামেনেই সুদীৰ্ঘ ৩৭ বছৰ ধৰি দেশখনক শাসন কৰিছিল। তেওঁ কেৱল এজন ধৰ্মগুৰুৱেই নাছিল, বৰঞ্চ ইছলামিক বিপ্লৱৰ পিছত ইৰাণৰ সৰ্বোচ্চ নেতা হিচাপে পৰিগণিত হৈছিল। 1989 চনৰ পৰা 2026 চনৰ মাৰ্চ মাহলৈকে তেওঁ ইৰাণৰ ভাগ্য নিয়ন্ত্ৰণ কৰিছিল। কিন্তু 2026 চনৰ ফেব্ৰুৱাৰীৰ শেষৰ ফালে ইছৰাইল আৰু আমেৰিকাৰ এক যুটীয়া আক্ৰমণত এই 86 বছৰীয়া নেতাগৰাকীৰ মৃত্যু হয়। 1939 চনত মাছাদত জন্মগ্ৰহণ কৰা খামেনেই 1979 চনৰ ইছলামিক বিপ্লৱৰ এজন মূল ব্যক্তি আছিল। তেওঁ পূৰ্বৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খোমেইনিৰ অত্যন্ত ঘনিষ্ঠ আছিল। 1981 চনত তেওঁ ইৰাণৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় আৰু 1989 চনত খোমেইনিৰ মৃত্যুৰ পিছত তেওঁ সৰ্বোচ্চ নেতাৰ আসনত বহে। খামেনেইৰ হাতত ইৰাণৰ সশস্ত্ৰ বাহিনী, ন্যায়পালিকা আৰু সংবাদ মাধ্যমৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আছিল। তেওঁৰ শাসনকালত ইৰাণত কঠোৰ ধৰ্মীয় নীতি আৰু পশ্চিমীয়া দেশৰ, বিশেষকৈ আমেৰিকা আৰু ইছৰাইল প্ৰতি তীব্ৰ শত্ৰুতা প্ৰদৰ্শন কৰা হৈছিল। খামেনেইৰ শাসনকালক ইৰাণৰ ইতিহাসত কট্টৰপন্থী নীতি আৰু অৰ্থনৈতিক নিষেধাজ্ঞাৰ যুগ বুলি গণ্য কৰা হয়। তেওঁ ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক সমৰ্থন কৰিছিল আৰু ইছৰাইলক কেঞ্চাৰ কোষ বুলি অভিহিত কৰিছিল। তেওঁৰ নেতৃত্বত ইৰাণে লেবাননৰ হিজবুল্লাহ, হামাছ আৰু য়েমেনৰ হুথি গোটক সমৰ্থন আগবঢ়াইছিল, যাৰ বাবে পশ্চিম এছিয়াত ইৰাণৰ প্ৰভাৱ বাঢ়িছিল। তেওঁৰ সময়ত দেশৰ ভিতৰত হোৱা গণ অসন্তোষ, যেনে 2025-26 চনৰ প্ৰতিবাদ, নিষ্ঠুৰভাৱে দমন কৰা হৈছিল। 2026 চনৰ 28 ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইছৰাইলে এক যুটীয়া বিমান আক্ৰমণ চলাই খামেনেইক তেহৰাণত থকা তেওঁৰ বাসস্থানতে হত্যা কৰে। এই আক্ৰমণৰ প্ৰধান কাৰণসমূহ আছিল পাৰমাণৱিক কাৰ্যসূচী, ইৰাণৰ পাৰমাণৱিক ক্ষমতা ধ্বংস কৰি ইছৰাইলৰ প্ৰতি ভাবুকি আঁতৰোৱা, প্ৰক্সি যুদ্ধ, হামাছ আৰু হিজবুল্লাৰ দৰে গোটক সমৰ্থন কৰাৰ বাবে ইছৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিশোধ লোৱা, ৰাষ্ট্ৰীয় পৰিৱৰ্তন, ইৰাণৰ শাসন ব্যৱস্থা সলনি কৰা। এই আক্ৰমণত তেওঁৰ কন্যা আৰু পৰিয়ালৰ কেইবাজনো সদস্যও নিহত হোৱা বুলি খবৰ পোৱা গৈছিল। আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৱে ইৰাণৰ এটা দীঘলীয়া ৰাজনৈতিক যুগৰ সমাপ্তি ঘটাইছে। তেওঁৰ নেতৃত্বত ইৰাণে পশ্চিমীয়া দেশসমূহৰ বিৰুদ্ধে এক কঠিন স্থিতি গ্ৰহণ কৰিছিল আৰু নিজৰ স্বকীয় পৰিচয় জীয়াই ৰাখিবলৈ চেষ্টা কৰিছিল। ভৱিষ্যতে ইৰাণৰ ৰাজনীতিয়ে কোন দিশে মূৰ লয়, সেয়া হ'ব সমগ্ৰ বিশ্বৰ বাবে এক কৌতূহলৰ বিষয়।